নমস্কাৰ যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ ফৰ্ম ফিলআপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানৰ বাবে কেইখনমান নতুন চৰ্ত প্ৰকাশ কৰিছে এই কেইখন চৰ্তৰ ভিতৰত যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে নপৰিব এইসকল আত্মসহায়ক গোটৰ মহিলাই কিন্তু 10,000 টকা নাপাব তো চৰকাৰে কোন কেইখন চৰ্ত প্ৰকাশ কৰিছে আপোনালোকে যদি বিতংভাৱে জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো আপোনালোকে মোবাইল স্ক্ৰিনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন নটিফিকেশন জাৰি কৰা হৈছে ইয়াতে কি লিখা আছে কি চৰ্তৰ বিষয়ে কোৱা হৈছে বিতংভাৱে আপোনালোকক জনাই দিছো অসম চৰকাৰে কিন্তু অসমৰ 39 লাখ আত্মসহায়ক গোটৰ মহিলাসকলক পোনপটীয়াকৈ 10,000 টকা প্ৰদান কৰিব ইয়াতে কিন্তু স্পষ্টকৈ সেই কথা লিখা আছে এতিয়া আপোনালোকক চৰ্ত কেইখনৰ বিষয়ে জনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব ইয়াতে 1 নম্বৰত কোৱা হৈছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত পঞ্জীয়নভুক্ত যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত নিজৰ আত্মসহায়ক গোটখনক ৰেজিষ্ট্ৰেচন কৰিছে কেৱল মাত্ৰ সেই গোটৰ মহিলাই কিন্তু 10,000 টকা লাভ কৰিব অন্যথা নাপাব তাৰ পিছত কৈছে আধাৰ সংযুক্ত সেভিং বেংক একাউণ্টধাৰী যিসকল মহিলাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আছে সেই সকল মহিলাই কেৱল মাত্ৰ 10,000 টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব তাৰ পিছত কৈছে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে আত্মসহায়ক গোট ফেডাৰেচন বেংক আদিৰ পৰা পূৰ্বে গ্ৰহণ কৰা ঋণ পৰিশোধ কৰা মহিলা যিসকল মহিলাই পূৰ্বতে ঋণ লৈছিল কিন্তু এতিয়া পৰিশোধ কৰা নাই সেই সকল মহিলাই যদি ফৰ্ম ফিলআপ কৰি জমা দিয়ে তেন্তে 10,000 টকা নাপাব তাৰ পিছত কোৱা হৈছে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ ফৰ্ম ফিলআপ কৰি জমা দিছে সেই সকল আত্মসহায়ক গোটৰ মহিলা কিন্তু নিজৰ কোনো উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপ থাকিব লাগিব যিকোনো উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপৰ লগত জড়িত হ'ব লাগিব লগতে নিজৰ এখন ব্যৱসায় আৰম্ভ কৰাৰ কাৰণে ব্যৱসায়িক পৰিকল্পনা থাকিব লাগিব তো আপোনালোকৰ যদি নিজা কোনো ব্যৱসায় সৃষ্টি কৰাৰ কাৰ্যকলাপ বা পৰিকল্পনা নাই সেই ক্ষেত্ৰত কিন্তু 10,000 টকা নাপাব 10,000 টকাটো পোৱাৰ পিছত আপোনালোকে সেই টকাখিনিৰে কিন্তু ব্যৱসায় আৰম্ভ কৰিব লাগিব তাৰ পিছত কোৱা হৈছে জেনাৰেল এমঅবিচি শ্ৰেণীৰ যিসকল আত্মসহায়ক গোটৰ মহিলা সেই সকল মহিলা যদি 3টাতকৈ অধিক সন্তান আছে সেই ক্ষেত্ৰত 10,000 টকা নাপাব তাৰ পিছত কৈছে অনুসূচিত জাতি অনুসূচিত জনজাতি মৰাণ মটক চাহ জনজাতি যিসকল আত্মসহায়ক গোটৰ মহিলা সেই সকল মহিলা যদি 4টাতকৈ অধিক সন্তান আছে সেই সমূহ মহিলাই কিন্তু 10,000 টকা পোৱাৰ যোগ্য নহয় তাৰ পিছত আৰু কোৱা হৈছে বিদ্যালয়ত অধ্যয়নৰত কন্যা সন্তানৰ মাতৃ যিসমূহ আত্মসহায়ক গোটৰ মহিলাসকলৰ কন্যা সন্তান আছে কিন্তু কন্যা সন্তানজনীক বিদ্যালয়ত ভৰ্তি কৰি দিয়া নাই সেই সকল আত্মসহায়ক গোটৰ মহিলাই কিন্তু 10,000 টকা নাপাব তাৰ পিছত আৰু কোৱা হৈছে যে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে গছ পুলি ৰোপণ কৰিছিল সেই সমূহ আত্মসহায়ক গোটৰ মহিলাসকলৰ গছ পুলিটো জীয়াই থাকিব লাগিব যিসমূহ আত্মসহায়ক গোটৰ মহিলাসকলৰ গছ পুলি জীয়াই নাই আৰু সেই ঠাইত নতুনকৈ আকৌ গছ পুলি ৰোপণ কৰা নাই সেই সকল আত্মসহায়ক গোটৰ মহিলাই কিন্তু 10,000 টকা নাপাব তো ইয়াই হল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা লাভ কৰাৰ বাবে কেইখনমান চৰ্ত বুলি এই কেইখন চৰ্তৰ ভিতৰত যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে অন্তৰ্ভুক্ত হৈ আছে কেৱল মাত্ৰ সেই সকল মহিলাই লাভ কৰিব 10,000 টকা অন্যথা যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে চৰ্ত কেইখনৰ ভিতৰত নাই সেই সমূহ আত্মসহায়ক গোটৰ মহিলাসকলে কিন্তু 10,000 টকা পোৱাৰ যোগ্য নহয় তো আজি